জাগিৰোড সমষ্টিত কংগ্ৰেছত খহনীয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত জাগিৰোড সমষ্টিৰ ভকতগাঁও মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰে কংগ্ৰেছৰ 29 গৰাকী নেতা কৰ্মীয়ে আৰু এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সমালোচনাত মুখৰ হয় মন্ত্ৰী পীযুষ হাজৰিকা গড় হত্যাৰ বাবে ৰকিবুল হুছেইনৰ সমানে প্ৰদ্যুৎ বৰদলৈও জগৰীয়া বুলি সমালোচনা কৰি জাগিৰোড সমষ্টিত সাংসদ প্ৰদ্যুৎ বৰদলৈক দাদাগিৰি নকৰিবলৈ হকিয়নি মন্ত্ৰী পীযুষ হাজৰিকাৰ আৰু লগে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈক 90,000 ভোটত পৰাস্ত কৰাৰ হুংকাৰ মন্ত্ৰীগৰাকীৰ মই কোৰ্টত কেছ দি আছো আকৌ দিম গতিকে চলি থাকিব কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এটাই কষ্ট কিয় জাগিৰোডত 77,000 ভোটত তেখেত হাৰিলে কিয় জাগিৰোডত কোনো এটা অনুষ্ঠানত তেখেতক নামাতে কিয় জাগিৰোডত 1000 মানুহলৈ কতো এখন মিটিং পাতিব নোৱাৰে কাৰোবাৰ ঘৰত বহি 20টা মানুহ ফুচুলাই লৈ যায় আকৌ আজি আহি আপোনালোকৰ আগত কৈ দিলে যে আমাৰ নামঘৰটোৰ মন্দিৰটোৰ মণিকূটটোৰ পইচা দিম বুলি কৈ ফাঁকি মাৰি লৈ গৈছিল আৰু এগৰাকী ব্যক্তি যাক আমি 6 মাহৰ আগত পাৰ্টিৰ পৰা এক্সপেল কৰিছিলোঁ আমাৰ দলৰ বিৰুদ্ধে কাম কৰাৰ কাৰণে তেওঁতো আমাৰ দলৰ ব্যক্তি নহয় এতিয়া আমি দলৰ পৰা অব্যাহতি দিলো বা এক্সপেল কৰিলো তেওঁ আমাৰ ব্যক্তি নেকি আজ কালিলৈকে যদি পোষ্টত থাকিলে হয় তেওঁ বিজেপি হয় আমি 6 মাহৰ আগত তেখেতক আমাৰ দলৰ পৰা অব্যাহতি দিছো গতিকে কুচক্ৰান্ত কৰি লাভ নাই ৰাইজৰ কাৰণে কাম কৰিছো ৰাইজৰ লগত আছো গতিকে আমাক ইয়াতে ভগৱানৰ আশীৰ্বাদত একো কৰিব নোৱাৰে এই বছৰ 77,000 ভোটত হৰুৱাইছো ভগৱানৰ আশীৰ্বাদত আহাবাৰ 90,000 ভোটত হৰুৱাম